নমস্কাৰ ইয়া দিনটোৰ শিৰোনাম ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আজিৰ দিনটোৰ শিৰোনামত সবাতোকৈ এটা ডাঙৰ বিষয় আমি আপোনালোকৰ বাবে লৈ আহিছো শিক্ষাগত অৰ্হতা বিতৰ্কক লৈ এতিয়া মুখ খুলিছে কুইনুজাই ৰাজনৈতিকভাৱে শিক্ষিত বুলি ঘোষণা কৰিছে কুইনুজাই ৩৫ বছৰে ৰাজনৈতিক জগতত সততাৰে তেওঁ কাম কৰিছো বুলি উল্লেখ কৰিছে কিন্তু প্ৰশ্ন হ'ল শিক্ষাগত অৰ্হতাক লৈ ববিতা শৰ্মাই যেহেতু কুইনুজাৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিছিল তাৰ পাছত যদিও কুইনুজা এক প্ৰকাৰ জাঙুৰ খাই উঠিছে কিন্তু তাৰ বিপৰীতে আকৌ তেওঁ ভুল তথ্য দি আৰু এটা অভিযোগ উত্থাপন হৈছে নিৰ্বাচন আয়োগত যিখন এফিডেভিট তেওঁ দাখিল কৰিছে সেই এফিডেভিট অৰ্থাৎ শপতনামাত তেওঁ ভুল তথ্য দিয়া বুলি এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে অৱশ্যে কুইনুজাই কৈছে যে শিক্ষা কম হলেও ৰাইজৰ কাম সততাৰে কৰি অহাৰ তেওঁ দাবী কৰিছে বিএ এমএ পাছ নকৰিলেও ৰাজনৈতিকভাৱে তেওঁ শিক্ষিত ৩৫ বছৰে কোনেও মোৰ শিক্ষাগত অৰ্হতাৰ কথা সোধা নাই এই কথা গুৰুত্ব নিদিবলৈ ৰাইজক আহ্বান জনাইছে কুইনুজাই কাৰোবাৰ স্বাৰ্থত যদি আঘাত লাগিছে এয়া ষড়যন্ত্ৰ বুলি কুইনুজাই উল্লেখ কৰিছে মুখ বিপদত পেলাবলৈ ভাবমূৰ্তি নষ্ট কৰিবলৈ এয়া ষড়যন্ত্ৰ কিন্তু আমাৰ প্ৰশ্ন হৈছে যদিও শিক্ষাগত অৰ্হতা বিষয়টো যেনিবা মূল বিষয় নহয় কিন্তু তাতোকৈ ডাঙৰ কথা হৈছে যে ভুল তথ্য দিয়াটো কিয় গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত নহব যদি সঁচাকৈ তেওঁ কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ বুলি এফিডেভিট অৰ্থাৎ শপতনামাত দিছে তেনেহলে সেইটো নিশ্চিতভাৱে ভুল তথ্য কাৰণ কৃষ্ণকান্ত সন্দিকৈত কোনো ধৰণৰ উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণৰ ব্যৱস্থা নাই আমি শেহতীয়াভাৱে যোগাযোগ স্থাপন কৰিছো বিভিন্নজনৰ সৈতে এই সন্দৰ্ভত বিশ্লেষণ আপোনালোকৰ বাবে আগবঢ়াম কিন্তু তাৰ পূৰ্বে আমি কুইনুজাৰ আজিৰ ভাষ্যটো প্ৰথমে শুনাই লৈছো আসল কথাটো হয় মই ইমান দিনে প্ৰায় ৩৫ বছৰ কাল সততাৰে কাম কৰি আছো মোৰ শিক্ষাগত অৰ্হতাটো পলিটিক্সত কিমান দূৰ কাম কৰে মই যদি এমএ বিএ পাছো কৰিলোহেঁতেন তেতিয়াও কিমান কাম কৰিলোহেঁতেন বা এতিয়া কিমান কাম কৰিম সেইটো মই নাজানো ইমান দিনে মই কৰি আছো আৰু ৰাজনৈতিকভাৱে মই শৈক্ষিক হৈছো কিন্তু কোনোটো মোক সোধা নাই মানুহে আজি এটা কথাই চাই সততাটো মোদী ডাঙৰীয়াৰ লগত সততা হত লোক লাগিব আৰু উন্নয়নৰ কাম কৰিব লাগিব কোনবাই কিবা কৈছে তেওঁ শিক্ষা বেছি ইমান দিন ক'ত আছিল কি আছিল নাজানো মোৰ শিক্ষা কমেই হ'ল যেনবা মইতো ৰাইজৰ কাম কৰি আছো সেইটোতো এটা কোনো ক্ৰাইটেৰিয়া হ'ব নোৱাৰে মই ভাবো ৰাজনৈতিকভাৱে শিক্ষিত বুলি উল্লেখ কৰিছে কুইনুজাই কিন্তু প্ৰশ্নটো হ'ল যে সঁচাকৈ তেওঁ যদিও ৰাজনৈতিকভাৱে শিক্ষিত কিন্তু তথ্যখিনি তেওঁ সততাৰে দিছিল নে নিৰ্বাচন আয়োগক যিখন শপতনামা তেওঁ দাখিল কৰিছিল তাত উচ্চতৰ মাধ্যমিকত তেওঁ উত্তীৰ্ণ বুলি উল্লেখ কৰিছে কিন্তু সঁচাকৈ তেওঁ কৃষ্ণকান্ত সন্দিকৈৰ পৰা উচ্চতৰ মাধ্যমিকত 2011 চনত উত্তীৰ্ণ হয়নে আমি উল্লেখ কৰিছো যে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিকৰ কোনো ব্যৱস্থা নাই উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণৰ অথবা পৰীক্ষা দিয়াৰ তেনেহলে কুইনুজাই কেনেধৰণে কৃষ্ণকান্ত সন্দিকৈৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ'ল এই সন্দৰ্ভতে আমি বিশ্লেষণ আপোনালোকৰ বাবে আগবঢ়াম এগৰাকী বিশেষ অতিথি আমি স্বাগতম জনাইছো ষ্টুডিঅ'ৰ মাজলৈ আমাৰ এই অনুষ্ঠানৰ মাজলৈ ৰবিশংকৰ ৰবি জ্যেষ্ঠ সাংবাদিক স্বাগতম জনাইছো শিক্ষাগত অৰ্হতাৰ বিষয়টো উত্থাপন হৈছে আপোনাৰ মতামত কি হ'ব এইটো যদি হৈছে আৰু যদি তেখেত ভুল তথ্য দিছে এইটো ভাল কৰা নাই তেখেতৰ এটা কথা ঠিক আছে কি তেখেত পলিটিক্যালি তেখেত এডুকেটেড আৰু যে এতিয়া ৰিপ্লাই দি আছে কি আমি এমএ কৰা নাই বিএ কৰা নাই এইটো একো নাই পলিটিক্সত কাৰণে মেইন বস্তু আছে আপুনি কেনেকুৱা পলিটিক্স কৰি আছে তথ্যবিলাক জানি আছে ইণ্ডিয়ান ডেমক্ৰেচিত এইটো এডুকেশ্যনেল কোৱালিফিকেশ্যনটো এতিয়া কোনো কণ্ডিশ্যন নাই এইটো কোনো কথা নাই কথা আছে যে কোৱেশ্চন ৰেজ হৈছে কি ভুল তথ্য কিয় দিলে কাৰণ এতিয়া আপুনি ক'ব পাৰে কি মইতো চোৱা নাই আৰু একচুৱেলি কেণ্ডিডেট খালি চাইনে কৰে বেলেগে এইটো ভৰি দিয়ে ফৰ্মবিলাক কিন্তু অন বিহাফ অফ ইউ আপুনি চাইন কৰিছে ইলেকশ্যন কমিশ্যনক দিছে এইটো চাই মিলি কৰিব লাগে মোৰ মনত আছিলে ইভেন প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনক লৈ কিমান হুলস্থুল হৈছিলে ইনকুৱাৰী হ'ল তাৰপিছত আমাৰ স্মৃতি ইৰাণীৰ এডুকেশ্যনক লৈ কিমান পিছতো এতিয়াও চলি আছে এতিয়াও কুৱেশ্যন ৰেজ হৈ যাইছে তো কুইনুজা বাইদেউ তেখেত লোকসভা কেণ্ডিডেট আছে ঠিক আছে ভাল আছে কিন্তু তাত ভুল কৰিব নালাগে আৰু আপুনি মেট্ৰিকো পাছ যদি আছে এইটোতো কোনো বেয়া হোৱা নাই এইটোই দিব লাগে ভুল তথ্য দি আপুনি এডুকেশ্যনেল মানে এইটো কৰাটো পলিটিকেলি ফেচ কৰিব লাগে কি মই যে আছো মই আছো এইটোই মোৰ কোৱালিফিকেশ্যন হয় কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ আমি কৰ্তৃপক্ষৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছো তেওঁলোকৰ সৈতে আমাৰ যোগাযোগ যদি সম্ভৱ হয় আমি টেলিফোনত তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম লগতে যেহেতু বিৰোধী ববিতা শৰ্মাই এই প্ৰশ্নটো উত্থাপন কৰিছে আমি কন্ট্ৰোল ৰুমৰ পৰা ববিতা শৰ্মালৈও টেলিফোন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছো কিছু সময়ৰ পাছত যদি সম্ভৱ হয় ববিতা শৰ্মাৰ সৈতেও আমি টেলিফোনত কথা পাতিম এই বিষয়ত কেনেধৰণে তেওঁ এই তথ্য প্ৰমাণসমূহ পালে কি তেওঁৰ হাতত ক্লু আছে
যেহেতু প্ৰশ্নও এতিয়া বহুকেইটা উত্থাপন হৈছে এগৰাকী সবল প্ৰাৰ্থী বুলি বিজেপিয়ে দাবী কৰি আছিল কুইন ওজাক ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা গুৱাহাটী লোকসভা সমষ্টিৰ বাবে কিন্তু যে তাৰ মাজত হঠাৎ এই কিৰণটো আহি পৰিছে কাৰণ তথ্যৰ বিসংগতি ভুল তথ্য নিৰ্বাচন আয়োগত কিয় দিয়া হ'ল সেই প্ৰশ্নটো এতিয়া উত্থাপন হৈছে সবাতোকৈ ডাঙৰ প্ৰশ্ন কোটিটকীয়া প্ৰশ্ন হিচাপে ই বিবেচিত হৈছে মই ৰবিশংকৰ ৰবিৰ কাষলৈ আকৌ এবাৰ কৈছোঁ যদি কিবা কাৰণত এই ভুল তথ্যটো প্ৰমাণ হয় যদিও কুইন ওজাই কিছু সময় পূৰ্বে কৈছে যে স্ক্ৰুটিনিত সকলো কথা ওলাই পৰিব কিন্তু যদি সঁচাকৈ কৃষ্ণকান্ত সন্দিকৈ তেনেধৰণৰ কোনো প্ৰভিজন নাই ব্যৱস্থা নাই উচ্চতৰ মাধ্যমিকৰ তেনেহ'লে সেই তথ্যটো ওলাই পৰাৰ পাছত সত্যটো ওলাই পৰাৰ পাছত কেনে ব্যৱস্থা ল'ব নিৰ্বাচন আয়োগে এজ পাৰ যে তেখেতৰ ৰুলছ এণ্ড ৰেগুলেশ্যন আছে তেখেতৰ ওপৰত তেখেত বেছ কৰি যাব এইটোও কণ্ডিশ্যন হ'ব পাৰে কি তেখেত কণ্ডিশ্যন দিব পাৰে কি আপোনাৰ যে প্ৰুফ আছে যেনেকুৱা মেট্ৰিকুলেশ্যনৰ এটা প্ৰুফ আছে তো ইলেকশ্যন কমিশ্যন এইটো তথ্য কেনেকুৱা লয় তেখেত যদি ভাবে কি নাই এইটো ৰংলি আমাক ৰংলি ইনফৰ্ম কৰিছে এইটো আমি বাতিলো কৰিব পাৰোঁ তো এইটো এতিয়া টোটালি বল সাধাৰণতে ইতিহাসলৈ যদি আমি চাওঁ ভুল তথ্য দিলে নিৰ্বাচন আয়োগে পদক্ষেপসমূহ কেনেধৰণৰ লয় ভাৰতৰ নিৰ্বাচনী ইতিহাসত যদি চোৱা যায় পুৰণি কথা যদি আমি পুনৰ ৰোমন্থন কৰোঁ তেনেহ'লে নিৰ্বাচন আয়োগৰ ইয়াত কৰণীয় কি থাকে তেওঁলোকে কি কৰে এতিয়াতো স্কুটনি হ'ব আপোনাৰ মনত আছে পৱন সিং ঘাটোৱাৰ যেতিয়া নমিনেশ্যন দিছিলে তো কিবা এটা থাকি গৈছিলে তাৰপিছত তেখেতক কোৱা হ'ল কি আপুনি বা আমাৰ এই কংগ্ৰেছ কেণ্ডিডেট যে আছে লখিমপুৰ পৰা তেখেতৰ কিবা যে তথ্য লাগিছিলে এটা কম আছিলে তেখেতক একদিন টাইম দিয়া হ'ল তাৰপিছত তেখেত এইটো তথ্য ইনফৰমেশ্যন যে ছাবমিট কৰিব লাগে তেখেত ছাবমিট কৰিছে তাৰপিছত ভুল তথ্য দি ভুল পথে পৰিচালিত কৰা নহ'ল নে ই নুবুজালে নে যে নিৰ্বাচন আয়োগক ভুল তথ্য দি ভুল পথে পৰিচালনা কৰিবলৈ চেষ্টা কৰা হৈছে ভুল তথ্যটো যিহেতু দিয়া হ'লে ইতিমধ্যে সেইখিনি কথা বেলেগ অনিল বৰগোহাঁই কিবা ডকুমেণ্টছটো দিব পৰা নাছিল কিন্তু কুইন ওজাই যিহেতু ভুল তথ্য ইতিমধ্যে দিলেই শপতনামাত তেনেহ'লে তেওঁলোকক ভুল পথে পৰিচালিত কৰিবলৈ চেষ্টা কৰাটো ই নুবুজাবনে জানি বুঝা বা না জানি বুঝা তেখেত আল্টিমেটলি দিছ ইজ দ্য ফেক্ট কি তেখেত ভুল তথ্য দিছে अब এতিয়া ইলেকশ্যন কমিশ্যন কেনেকুৱা স্কুটনি কৰে আৰু এইটো কেনেকুৱা ধৰে এইটো পইণ্টটো তেখেত ডিছকুৱালিফাই কৰিব পাৰে ঠিক মই আপোনাৰ কাষলৈ আহিম কিন্তু যিহেতু এই ফেক্টটো কিমান সঁচা কিমান মিছা তাক লৈ বহু প্ৰশ্ন উত্থাপন হৈ আছিল আমি এইখিনি মুহূৰ্তত কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ চৌধুৰী ডাঙৰীয়াৰ সৈতে যোগাযোগ স্থাপন কৰিছোঁ ডক্টৰ অৰূপজ্যোতি চৌধুৰী ডাঙৰীয়া মই জানিব বিচাৰিছোঁ প্ৰথমেই কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিকৰ কিবা ব্যৱস্থা আছেনে আমাৰ বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম নাই কোনেও উচ্চতৰ মাধ্যমিকৰ আপোনালোকৰ মুক্ত বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব নোৱাৰে অথবা তেনেধৰণৰ কোনো ব্যৱস্থা আপোনালোকৰ নাই স্পষ্ট ৰূপত আপুনি ক'ব বিচাৰিছে আমাৰ বিশ্ববিদ্যালয়ত বিপিপি বুলি এটা পাঠ্যক্ৰম আছে আছে মানে আছিল এতিয়া নাই সেই পাঠ্যক্ৰমটো যিসকল শিক্ষাৰ্থীয়ে পঢ়ে তেওঁলোকে সেই সকল শিক্ষাৰ্থীয়ে আমাৰ বিশ্ববিদ্যালয়ত স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমত ভৰ্তি হ'ব পাৰে তেওঁলোকে উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম সম্পূৰ্ণ নকৰিলেও হ'ব নেকি সেইটো যদি বিপিপি পাঠ্যক্ৰমটো সম্পূৰ্ণ কৰে হয় এতিয়া উচ্চতৰ মাধ্যমিক বা মেট্ৰিক যোনে দিয়া নাই কিবা বিশেষ কাৰণত দিব নোৱাৰিলে তেখেতসকলে এই বিপিপি বেচেলাৰ প্ৰিপাৰেটৰী প্ৰগ্ৰেমটো দিলে তেওঁলোকে গৈ ডিগ্ৰীত এডমিশ্যন ল'ব পাৰে ব্যৱস্থাটো কিমান চনলৈকে আছিল ডাঙৰীয়া সেইটো 15 বা 16 চনত বন্ধ হৈ গ'ল এইটো 2008 চনত যেতিয়া বিশ্ববিদ্যালয়ৰ শিক্ষাবৰ্ষবিলাক আৰম্ভ হৈছিল তেতিয়া প্ৰথমতে ছমহীয়া আছিল তাৰপিছত এমহীয়া তাৰপিছত এমহীয়া নহয় এবছৰীয়া আৰু তাৰপিছত দুবছৰীয়া হ'ল এই বিপিপি বৰ্তমান সেই পাঠ্যক্ৰমটো নাই বিপিপি পাঠ্যক্ৰমটো সম্পূৰ্ণ কৰোতাজনক উচ্চতৰ মাধ্যমিক সম্পূৰ্ণ কৰোতা বুলি ক'ব পাৰিনে সেইটো মই এতিয়া ক'ব নোৱাৰিম মই এতিয়া ক'ব পাৰোঁ যে আমাৰ বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক বুলি পাঠ্যক্ৰম নাই আমাৰ বিশ্ববিদ্যালয়ত যিটো আছে সেইটো বিপিপি প্ৰগ্ৰেম ধন্যবাদ জনাইছোঁ চৌধুৰী ডাঙৰীয়া এইখিনি তথ্য আমাক স্পষ্ট হৈছে যে ৰবিশংকৰ ৰবি ডাঙৰীয়া
सीबीआई ये ऑफ कर देता কোনো ব্যৱস্থা নাই সেইটো স্পষ্ট হৈছে এতিয়া আমি শপতনামাখন চাব লাগিব কুইনো যায় তাত কি বুলি উল্লেখ কৰিছে বিপিপি বুলি উল্লেখ কৰিছে নে উচ্চতৰ মাধ্যমিক বুলি উল্লেখ কৰিছে মই একাৰণে কৈ আছো স্কুটনি হ'ব দিও মই তেখেতৰ যে শপতনামা আছে এইটো মই চোৱা নাই হয় আৰু এই কথাটো ওলাইছে এতিয়া ইলেকশ্যন কমিশনৰ পৰা কোনো তেনেকুৱা ক্লিয়াৰিফিকেশন আহা নাই তেখেত স্কুটনি কৰিব তাৰ পিছতে তেখেত নিজৰ কথাটো ক'ব কি আল্টিমেটলি গ্ৰহণযোগ্য হয় বা নহয় এখানে বহুত এইটো কথা এনেকুৱা হ'ল কি যদি তেখেত ভুল তথ্য দিছে তেতিয়াতো স্কুটনি ধৰা পৰিব আৰু ইলেকশ্যন কমিশন এটা ডিসিজন ল'ব और इटू डिसीजन अल्टिमेट डिस्क्वालिफिकेशन लय होबो पारे किंतु एतना स्क्रूटनी हुआ ना तो इटू कथा आमी जोर दी कबो नवारे कि तेखेत एतिया एट द मोमेंट कि तेखेत भूले तथ्य दिसे कारण कुइनोजा तेखेत निजे কৈ আছে कि स्क्रूटनी कथाটো ওলাবো कि মই কি দিছো কেনেকুৱা দিছো এনে তেখেত এটা বেলেগ লাইন লৈ আছে कि মই পলিটিক্যালি এডুকেটেড আছো ইটু একসেপ্ট কৰা নাই তাৰ মানে কিবা এটা ভুল ভ্ৰান্তি হৈছে तो लेट इलेक्शन कमिशन डिसाइड कि की কৰিব লাগে নিশ্চয় মই যদি সম্ভৱ হয় ববিতা শৰ্মাৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম কাৰণ ববিতা শৰ্মাই এই অভিযোগটো উত্থাপন কৰিছে কুইন উজাৰ বিৰুদ্ধে ববিতা শৰ্মা কি কয় টেলিফোনিক বাৰ্তালাপত যদি সম্ভৱ হয় কিছু সময়ৰ পাছতে ববিতা শৰ্মাৰ সৈতে যোগাযোগ স্থাপন কৰিম লগতে টেলিফোনিক বাৰ্তালাপতে কুইন উজাৰেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ কৈছে যে স্ক্ৰুটিনিত সকলো ওলাই পৰিব আমি সেই মন্তব্যটো এবাৰ শুনাই লৈছো কি কৈছিল কুইন উজাই আমাক আমি জানে কুইনুজা পলিটিক্যাল কেৰিয়াৰত এই পঢ়া শুনাৰ দৰকাৰ নাই একদম ক্লাস 4ত পঢ়ো মই মানুহৰ কাম কৰিম মই ক্লাস 4 মানে কথাটো হৈছে যে তেনে কথা নাই শিক্ষাগত অৰ্হতাটো বাৰু দৰকাৰ নাই কিন্তু এলিগেশনটো যিটো আছে যে আপুনি ভুল তথ্য দিছে সেই ভুল তথ্যটো আপুনি ৰিয়েকশনটো কি দিব তথ্যটো ভুল দিয়াটো মই ভুল তথ্য দিয়া নাই তথ্য মই ভুল দিয়া নাই সেইবিলাক কথা মই তোমাৰ জুনিয়ৰ স্কুটিনি হ'ব সেটা তোমালোকে গম পাবা মই ভুল তথ্য দিয়া নাই মোৰ শুনা মোৰ বস্তুটো মোৰ হেৰিত ভুল হৈছে এই কিবা এটা লিখোতে বা মই তথ্য ভুল দিয়া নাই সেইটো তোমালোকে প্ৰমাণ পাবা লিখোতে ভুল হৈছে বুলি আপুনি মানিছে ন বাইদেউ নহয় লিখোতে মই লিখা নাই নহয় মই কিয় লিখিম মই যে বিহেড এডিশ্যন ললো সেইটো কি হ'ল তোমালোকক তথ্য মই আজি নিদিওঁ নহয় জুনিয়ৰ স্কুটিনি হৈ যাব তথ্য মই তোমালোকক দিম না মই বিহেড এডমিশ্যন লৈছো বিহেড এডমিশ্যন কেনেকে ল'ব পাৰিলো হয় না মই মিছা কথা জীৱনত কোৱাও নাই আৰু নকওঁ ভৱিষ্যতে আৰু আজিও কোৱা নাই সেইটো কথা ববিতা শৰ্মাই কি কৈছে সেইটো মোৰ লুক আউট মই মানুহৰ মাজলৈ যাব লাগে মানুহৰ লগত কথা পাতিব লাগে ববিতা শৰ্মাই কি কৈছে সেইটো তেওঁৰ লুক আউট নহয় অৰ্থাৎ তেওঁৰ সেইটো দৃষ্টিগোচৰ নহয় বা তেওঁৰ বাবে সেইটো দৰকাৰ নাই তেওঁৰ শিক্ষাগত অৰ্হতাক লৈ বা তেওঁ যিখিনি তথ্য ইতিমধ্যে শপতনামাত দিছে তাত কোনো ধৰণৰ ভুল হোৱা নাই স্ক্ৰুটিনিত ওলাই পৰিব বুলি কুইন উজা স্পষ্ট ৰূপত আমাৰ সন্মুখত ঘোষণা কৰিছে নিশ্চিতভাৱে আমি স্ক্ৰুটিনিৰ বাবে ৰ'ব লাগিব কিন্তু এতিয়া প্ৰশ্নটো হৈছে যে তেওঁ শপতনামাত বিপিপি বুলি লিখিছে নে উচ্চতৰ মাধ্যমিক বুলি লিখিছে যদি উচ্চতৰ মাধ্যমিক বুলি লিখিছে নিশ্চিতভাৱে কুইন উজাই এইটো ডাঙৰ ভুল কৰিছে কাৰণ ডাঙৰ অপৰাধ বুলিয়ে ক'ব লাগিব ভুল তথ্য দিছে তেওঁ যদি তেওঁ উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ বুলি শপতনামাত উল্লেখ কৰিছে আমি সম্ভৱ যদি হয় ববিতা শৰ্মাৰ সৈতে যোগাযোগ স্থাপন কৰিম টেলিফোনত আমাৰ যোগাযোগ সম্ভৱ হোৱা নাই ববিতা শৰ্মাৰ সৈতে যি কি নহওক ৰবিশংকৰ ৰবি ডাঙৰীয়া এটা কথা এতিয়া যে আপুনি ভিডিঅ'টো শুনালে অডিঅ'টো তেখেত যে ক'লে কি स्नातक কাৰণে তেখেত এডমিশন লৈছিলে আৰু যে হেনৰিক কলেজৰ মুক্ত বিদ্যালয়ৰ পৰা যে তেখেতৰ স্পোক্সমেন বা যে ক'লে কি বিপিপি তো ইটো হ'ব পাৰে কি তেখেত এডমিশন লৈছিলে গ্ৰেজুৱেশ্যন কাৰণে আৰু হায়াৰ ছেকেণ্ডাৰী কৰা নাছিলে তো তাতো এডমিশন ল'ব পাৰে বা তাৰ পৰা কিবা কোৰ্স কৰিব পাৰে কাৰণ মুক্ত বিদ্যালয়ৰ পৰা ইটো কথা কোৱা নাই এতিয়ালৈ ক্লিয়াৰিফিকেশন আহা নাই কি তেখেত এডমিশন লৈছিলে কি নাই তেখেত ষ্টুডেণ্ট আছিলে কি নাই ইটো চাব লাগিব আৰু যদি তেখেত কৈ আছে কি স্কুটনিত ওলাব কথাটো আৰু ইমান ষ্ট্ৰংলি কৈ আছে ইটো হ'ব পাৰে কি বিপিপি যে কৈছে ইটো নালি আৰু এটা কথা কৈছে হায়াৰ সেকেন্ডাৰী আৰু এটা কথা কৈছে যে নমিনেশনখনটো তেওঁ ফিল আপ কৰা নাই অৰ্থাৎ তেওঁটো লিখা নাই মই যে আপোনাক আগত ক'লো কোনো ক্যান্ডিডেট নিজে না ভৰে বাস वकील एडवोकेट আছে আৰু তেখেতৰ মানে এডভাইজাৰ বিলা থাকে তেখেত খালি সাইন কৰে
যদি वकीले नाबुझाय कि ক'ত সাইন কৰিব তেতিয়াও মানে মিস্টেক হ'ব পাৰে এটো তথ্য হয় कि সাইন যত রিটার্নিং অফিসার কৰিব লাগে তাত ক্যান্ডিডেটে সাইন কৰি দিয়ে তেনেকুৱা ভুল হয় বহুত বাৰ হৈছে আৰু এটো পিছত স্কুটনিত বা রিটার্নিং অফিসার এটো কারেক্ট কৰে এটো মানে প্রক্রিয়াগত ভুল হয় না জানে তো এতিয়া ফুলি ক'ব নোৱাৰে कि তেখেত ভুলে তথ্য দিছে হ'ব পাৰে कि বিপিপি কিন্তু বিপিপি প্ৰিপাৰেটৰি এটা কোৰ্স যেটো 6 মাহৰ আৰু উচ্চতৰ মাধ্যমিকটো হৈছে সম্পূৰ্ণ 2 বছৰীয়া তেওঁ এফিডেভিটখন যদি মই সম্ভৱ হয় এবাৰ টিভিৰ পৰ্দাত দেখুৱাবলৈ চেষ্টা কৰিম এফিডেভিটখনত কিন্তু কুইনো যায় কি বুলি উল্লেখ কৰিছে সেইটো লক্ষণীয় হ'ব কুইনো যায় যদি উচ্চতৰ মাধ্যমিক বুলি এফিডেভিট অৰ্থাৎ শপতনামাত উল্লেখ কৰিছে তেনেহলে তেওঁ সেইটো ক্ষেত্ৰত সম্পূৰ্ণৰূপে তথ্যৰ খেলিমেলি কৰিছে তেওঁ উচ্চতৰ মাধ্যমিক বুলি বিপিপি ক'ব নোৱাৰে কাৰণ এটো সম্পূৰ্ণ প্ৰিপাৰেটৰি কোৰ্স নহয় জানো এটো জাস্ট আপোনাক এটা চান্স দিয়া হৈছে আপুনি যদি মুক্ত বিদ্যালয়ত আপুনি আগত পঢ়িব পাৰা নাই মুক্ত বিদ্যালয়ৰ মেইন তো ইন্টেনশন এটোই আছিল না আপনি যদি রেগুলার স্টুডেন্ট হিসাবে আপনি পঢ়িব পাৰা নাই তো আপনার একটা চান্স দিয়া হৈছে कि আপনি যে কাম কৰি আছে কিবা কৰি আছে তাৰ লগত আপনি এডুকেশন লব পাৰে তো মুক্ত বিদ্যালয় আপনি তাত মানে তাৰ তলত নাই গ্ৰেজুৱেচনৰ পৰা আৰম্ভ হয় তো জনে গ্ৰেজুৱেচন কৰা নাই মেট্ৰিক কৰিছে এটা চান্স আছে বা মেট্ৰিক কৰা নাই অতকে স্নাতক কৰিব পাৰে তো তেনেকুৱা কেইটামান বহুতে ইউনিভাৰ্সিটি আছে এটা চান্স দিয়ে कि আপনি এটা কোর্স আছে এটা সিলেবাস আছে ইটো পাস করিলে ধরা যায় कि আপনি হায়ার সেকেন্ডারি পাস করিলে হয় তেনেকুৱা এটা প্রসেস আছে বহুত ইউনিভার্সিটিত তো হ'ব পাৰে তেখেত এডমিশন লৈছে তেখেত ইটো কোর্স কমপ্লিট কৰিব পাৰা বা নাপাৰিলে ইটো তো ইউনিভার্সিটিয়ে ক'ব কিন্তু এইটো টেকনিক্যাল যে হৈছে তেখেত হায়ার সেকেন্ডারি পাস করা লিখি দিছে বা কিন্তু ইউনিভার্সিটি যে মুক্ত বিদ্যালয়ৰ যে টেকনিক্যাল যে ওয়ার্ড আছে ইটো উল্লেখ কৰা নাই এনেকুৱা এটা মিস্টেক হ'ব পাৰে আৰু যদি এনেকুৱা হৈছে তো অন পেপার যদি আমি চাবলৈ যাওঁ তো ইটো তো ভুল তথ্য হিসাবে ধরা যাব আপনার ইন্টেনশন ভাল হোক বা যে হোক কিন্তু আলটিমেটলি অন পেপার যদি আপনি কিবা ডিক্লারেশন দিছে তো এটো তো ভুল তথ্য হিসাবে ধরা যাব ঠিক মই কুইনোজাৰ সেই অডিও ক্লিপটো আকৌ এবাৰ শুনাই লৈছো কি কৈছিল সেই অডিও ক্লিপটোত কুইনোজাই মানুহে জানে কুইনোজা পলিটিক্যাল কেৰিয়াৰত এই পঢ়া শুনাৰ দৰকাৰ নাই একদম ক্লাস 4ত পঢ়ো মই মানুহৰ কাম কৰিম মই ক্লাস 4 মানে কথাটো হৈছে যে বেলেগ কথা নাই শিক্ষাগত অৰ্হতাটো বাৰু দৰকাৰ নাই কিন্তু এলিগেশনটো যিটো আছে যে আপুনি ভুল তথ্য দিছে সেই ভুল তথ্যটো আপুনি ৰিয়েকশনটো কি দিব তথ্যটো ভুল দিয়াটো মই ভুল তথ্য দিয়া নাই তথ্য মই ভুল দিয়া নাই সেইবিলাক কথা মই তোমাৰ জুনিয়ৰ স্কুটিনি হ'ব সেটা তোমালোকে গম পাবা মই ভুল তথ্য দিয়া নাই বা তা মোৰ শুনা মোৰ বস্তুটো মোৰ হেৰিত ভুল হৈছে এই কিবা এটা লিখোতে বা মই তথ্য ভুল দিয়া নাই সেইটো তোমালোকে প্ৰমাণ পাবা লিখোতে ভুল হৈছে বুলি আপুনি মানিছে ন বাইদেউ নহয় লিখোতে মই লিখা নাই নহয় মই কিয় লিখিম মই যে বিহেড এডিশ্যন ললো সেইটো কি হ'ল তোমালোকক তথ্য মই আজি নিদিওঁ নহয় জুনিয়ৰ স্কুটিনি হৈ যাব তথ্য মই তোমালোকক দিম না মই বিহেড এডিশ্যন লৈছো বিহেড এডিশ্যন কেনেকে ল'ব পাৰিলো হয় না মই মিছা কথা জীৱনত কোৱাও নাই আৰু নকওঁ ভৱিষ্যতে আৰু আজিও কোৱা নাই সেইটো কথা ববিতা সময়ত কি কৈছে সেইটো মোৰ লোকাউদ্ধ মই মানুহৰ মাজলৈ যাব লাগে মানুহৰ লগত কথা পাতিব লাগে অত্যন্ত সম্মানীয় গুৱাহাটী লোকসভা সমষ্টি আৰু এই সম্মানীয় গুৱাহাটী লোকসভা সমষ্টিটোৰ প্ৰাৰ্থী হৈছে কুইনোজা আমি পুনৰ কৈছোঁ যদি সঁচাকৈ তেওঁ ভুল তথ্য দিছে এইটো এটা ডাঙৰ অপৰাধ এগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে বা এটা ৰাষ্ট্ৰীয় দলৰ প্ৰাৰ্থী হিচাপে শিক্ষাগত অৰ্হতা বিতৰ্কক লৈ যেহেতু কুইনোজাই মুখ খুলিছে তেওঁ কৈছে যে ৰাজনৈতিকভাৱে শিক্ষিত তেওঁ ৩৫ বছৰে ৰাজনৈতিক জগতত সততাৰে তেওঁ কাম কৰিছে শিক্ষা কম হ'লেও ৰাইজৰ কাম সততাৰে কৰি অহাৰ দাবী কৰিছে তেওঁ BA MA পাছ নকৰিলেও ৰাজনৈতিকভাৱে তেওঁ শিক্ষিত ৩৫ বছৰে কোনেও তেওঁৰ শিক্ষাগত অৰ্হতাৰ কথা সোধা নাই বুলি তেওঁ উল্লেখ কৰিছে আৰু এই কথা গুৰুত্ব নিদিবলৈ ৰাইজকো আহ্বান জনাইছে কুইনোজাই কাৰোবাৰ স্বাৰ্থত আঘাত লাগিছে এয়া ষড়যন্ত্ৰ বুলি তেওঁ উল্লেখ কৰিছে আৰু তেওঁক বিপদত পেলাবলৈ ভাৱমূৰ্তি নষ্ট কৰিবলৈ এয়া ষড়যন্ত্ৰ বুলি তেওঁ উল্লেখ কৰিছে কিন্তু সবাতোকৈ ডাঙৰ প্ৰশ্নটো আমি ধাৰাবাহিকভাৱে কৈ আছো যে তেওঁ ভুল তথ্য দিয়াটো এটা অত্যন্ত ডাঙৰ অপৰাধ
কুইনোজাৰ এই বিষয়টোক লৈ আজি আমাৰ এই দিনটোৰ শিৰোনাম, য'ত বিশেষ অতিথি হিচাপে জ্যেষ্ঠ সাংবাদিক ৰবিশংকৰ ৰবিয়ে ইয়াৰ বিশ্লেষণ আগবঢ়াই আছে, কেনেধৰণৰ ই প্ৰভাৱ পেলাব পাৰে সাধাৰণ ভোটাৰ ৰাইজৰ ওপৰত। সি অত্যন্ত গুৰুত্বপূৰ্ণ। ৰবিশংকৰ ৰবি ডাঙৰীয়া, আকৌ আপোনাৰ কাষলৈ গৈছোঁ। ভোটাৰ ৰাইজৰ ওপৰত ই কেনেধৰণে প্ৰভাৱ পেলাব, যিহেতু কুইনোজাই কৈছে যে কোনেও তেওঁক আজিলৈকে প্ৰশ্ন সোধা নাই আৰু এই বিষয়টোক কোনেও হেনো গুৰুত্বও নিদিয়ে। কুইনোজাৰ যে ডেমেজ হ'ব লাগিছিলে এইটো অলৰেডি ডেমেজ হৈ গ'ল। এতিয়া ৰাইজৰ মাজত এইটো কুৱেশ্যন ৰাইজ হৈ আছে। মই ৰাতিপুৱা মই একচুৱেলি এইটো গম পোৱা নাছিলোঁ। ৰাতিপুৱা মোক ওচৰৰ এটা মানুহ সুধিলে কি তেখেত ভুল তথ্য দিছে, এইটো ওলাইছে পেপাৰত। তাৰমানে এইটো টক অফ দ্য টাউন চলি আছে। আৰু এইটো যে এডুকেটেড মানুহ আছে, যে ভাল মানুহ আছে, তেখেত এনেকুৱা কথা গম পালে আৰু একবাৰ যেতিয়া কথা ওলাই যায়, আপুনি যিমান বুজাই থাকক মানুহ এইটোৱে ধৰে কি এইটো মেনেজ কৰি লৈছে। আল্টিমেটলি তেখেত হ'ব পাৰে, তেখেতে যে ফেক্ট দিছে ভুল না হ'ব পাৰে, কিন্তু যে এইটো যে কথা ওলালে আৰু ইমান মিডিয়াত আজি ৰাতিপুৱাৰ পৰা বা কালি ৰাতিপুৱা ই যে চলি আছে কণ্টিনিউ, তো এটা বেলেগ ইমেজ গুচি গ'ল। নহ'লে আজিৰ দিনত কুইনোজাৰ এটা ষ্ট্ৰং পজিশ্যন আছিলে, তেখেত যেনেকুৱা আগবাঢ়ি গৈ আছিলে আৰু পাৰ্টিৰ ছাপোৰ্ট আছিলে, পাৰ্টিৰ MLA ইভেন চিফ মিনিষ্টাৰ লগত গৈছে, ৰাম মাধৱ লগত গৈছে নমিনেশ্যন দিবলৈ, ডক্টৰ হেমন্ত বিশ্ব শৰ্মা গৈছে। আৰু যদি এইটো আমি চাওঁ আৰু আপুনিও চেনেল দেখাইছিলে কি ববিতা শৰ্মাৰ লগত কোনো পাৰ্টিৰ তেনেকুৱা লিডাৰ নাই, MLA কেইটামান MLA লগত গৈছে আৰু কুইনোজাৰ লগত কিমান ডাঙৰ ডাঙৰ লিডাৰ গৈছিলে। তো এটা ইমেজ যে বিল্ড আপ হৈছিলে, বিজেপি একদম ওপৰত আৰু তাৰ তলত কংগ্ৰেছ দেখা গৈছিলে। এইটো যে ফাৰ্ষ্ট যে মানুহে যে কনচিভ কৰে এটা ইমেজ লাইনটো, কিন্তু তাৰপিছত এনেকুৱা কথা ওলালে এইটো আল্টিমেটলি ডেমেজটো হৈছেই। কিন্তু এতিয়া এটা নিৰ্বাচন আয়োগৰ যিহেতু ববিতা শৰ্মাৰ দ্বাৰস্থ হ'ম বুলি কৈছে, ববিতা শৰ্মাৰ বাবেও এতিয়া সুবৰ্ণ সুযোগ আহিছে। আল্টিমেটলি যদি আপোনাৰ ৰাইভেলৰ কিবা প্ৰব্লেম হয়, তেখেতৰ কিবা ডেমেজ হয়, আল্টিমেটলি লাভটো কাৰ হয়? বিৰোধী প্ৰাৰ্থীৰ হয়। তো এইটো কেনেকুৱা এতিয়া যদি তেখেত ভুল তথ্য দিয়া নাই বা টেকনিকেল কিবা মিষ্টেক হৈছে আৰু ইলেকশ্যন কমিশ্যনে তেখেতৰ নমিনেশ্যনটো একচেপ্ট কৰি লয় আফটাৰ স্ক্ৰুটনি, কিন্তু তথাপিও এইটো কথা থাকিব আৰু এইটো কিউন ওঝা বাইদেউৰ ওপৰত ডিপেণ্ড কৰিব কি কেনেকুৱা তেখেত ইনকাউণ্টাৰ কৰে এইটো কুৱেশ্যনৰ, আৰু কিমান ষ্ট্ৰংলি তেখেত ৰিপ্লাই দিয়ে। কাৰণ এতিয়া তেখেতৰ যে ভাৱ ভংগীমা যে অডিঅ' ওপৰত বা ভিডিঅ' ওপৰত যে যেনেকুৱা ভাৱ ভংগীমা আছিলে, মানে তেখেত অলপমান বিচলিত হিচাপে অলপ মানে তেনেকুৱা এটা ভাৱ ভংগীমা তেনেকুৱা খুব ষ্ট্ৰংলি তেখেত প্ৰটেষ্টটো কৰিব নাৰ্ভাছ হৈছে, সেইটো নাৰ্ভাছ হৈছে। ঠিক আছে, মই এফিডেভিটখন দেখুৱাইছোঁ এতিয়া। যিখন এফিডেভিটৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ, সেইখন এফিডেভিট আপোনালোকে ভালদৰে মন কৰক। ইয়াত উল্লেখ কৰা হৈছে, আকৌ এবাৰ আমি প্ৰথম হায়াৰ ছেকেণ্ডেৰী ফ্ৰম কৃষ্ণকান্ত হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি ইন দ্য ইয়েৰ 2011। ৰবিশংকৰ স্পষ্ট ৰূপত তেওঁ কোনো বুলি কোৱা নাই, হায়াৰ ছেকেণ্ডেৰী ফ্ৰম বুলি কৈছে, অৰ্থাৎ উচ্চতৰ মাধ্যমিকৰ শিক্ষা তেওঁ 2011 চনত কৃষ্ণকান্ত সন্দিকৈৰ পৰা গ্ৰহণ কৰিছিল। এইটো দেশকে ভুল তথ্য। BPP বুলি তেওঁ টেকনিকেল সেই কথাখিনি স্পষ্ট ৰূপত উল্লেখ কৰিব লাগিব, যিহেতু এয়া শপতনামা, তাকো নিৰ্বাচনী আয়োগৰ ওচৰত এই শপতনামা তেওঁ দাখিল কৰিছে। টেকনিকেলি এইটো ভুল তথ্য, টেকনিকেলি ভুল তথ্য। এতিয়া এইটো চাব লাগিব বা তেখেতৰ যে চাৰ্টিফিকেট দিছে এইটো চাৰ্টিফিকেট কি আছে, মুক্ত বিশ্ববিদ্যালয় যেনেকৈ যে চাৰ্টিফিকেট দিছে নাই কি ইছ্যু কৰিছে কি নাই। ববিতা শৰ্মাৰ সৈতে যোগাযোগ এই সমগ্ৰ তথ্য 2011 চনত উচ্চতৰ মাধ্যমিক কৃষ্ণকান্ত সন্দিকৈৰ পৰা গ্ৰহণ কৰিছিল, কিন্তু এতিয়া আপুনি কি ব্যৱস্থা গ্ৰহণ কৰিব? শিক্ষাগত অৰ্হতাৰ এই ভুল তথ্যক লৈ আপুনি নিৰ্বাচন আয়োগৰ কাষ চাপিব নেকি? এইটো বৰ দুৰ্ভাগ্যজনক কথা যে এগৰাকী সাংসদ কেণ্ডিডেটৰ এনেকুৱা ধৰণৰ এটা কণ্ট্ৰভাৰ্চি ওলাইছে তেখেতৰ শিক্ষাগত অৰ্হতা লৈ পেলাই। গতিকে বেছ গুৰুতৰ এটা অভিযোগ, কাৰণ কৃষ্ণকান্ত অপেন ইউনিভাৰ্চিটিয়েও তেওঁলোকেও এটা কমেণ্ট দিছে
যে এনেকুৱা ধৰণৰ কোনো ডিগ্ৰী নাই ইটছ লাইক এ ব্ৰিজ কৰ্চ 2 মাহৰ কাৰণে এই কৰ্চটো দিয়া হৈছে আৰু সেইটো তেওঁ হায়াৰ ছেকেণ্ডেৰী পাছ হোৱা বুলি ক'ব নোৱাৰে গতিকে এইটো এটা ডাঙৰ অভিযোগ মই আশাবাদী যে ইলেকশ্যন কমিশ্যনে এইটো গুৰুত্ব সহকাৰে ল'ব আৰু আমিও ভাবিছোঁ আমি এটা পেটিশ্যন ফাইল কৰিম উই আৰ কনচাল্টিং আৱাৰ লয়াৰ হয় এই সমগ্ৰ বিষয়টোক লৈ তেওঁ উল্লেখ কৰিছে কুইনুজাই যে তেওঁ ভাৱমূৰ্তি নষ্ট কৰিবলৈহে হেনো এই বিষয়টো এতিয়া সকলোৰে মাজত চৰ্চা লাভ কৰিছে কোনোবাই হেনো তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে পোনপটীয়া আঙুলি আপোনাৰ বিৰুদ্ধে উঠাইছে তেওঁ আপুনি হেনো ষড়যন্ত্ৰ কৰিছে মই কেনেকৈ ইনভলভ থাকিম তেওঁহে এপিডিবিত দিছে মইতো দিয়া নাই নিশ্চয় তেওঁ ভুল তথ্য দিছে আৰু মইতো কেকে ইউনিভাৰ্চিটিক মইতো পোৱা নাই তেখেতসকলক সোধা হৈছে জাৰ্নেলিষ্টসকলে তেখেতসকলক সুধিছে যে এনেকুৱা ধৰণৰ ফ্ৰড হৈছে সেইটো ভাইচ চেঞ্চেলৰ আৰু তেখেতসকলৰ যি কৰ্তৃপক্ষ তেখেতসকলে নিজে কৈছে মইতো তেখেতসকলৰ কাষ চপা নাই হয় ধন্যবাদ জনাইছোঁ ববিতা শৰ্মা এইখিনি সময় দিয়াৰ বাবে আৰু ববিতা শৰ্মাই নিৰ্বাচন আয়োগৰ কাষ চাপিব এটা পিটিশ্যন দিব তেওঁ ৰবিশংকৰ ৰবি ডাঙৰীয়া নিশ্চয় ভাই এই ইলেকশ্যন আছে ক'বলৈ গ'লে এটা যুদ্ধ চলি আছে এটা যোদ্ধা অপনেণ্ট যে যোদ্ধা আছে তেখেতৰ ওপৰত এটেক কৰিব পলিটিকেলি এটেক হৈ আছে বাই ৱৰ্ড এটেক হৈ আছে আমাৰ ভাগ্য ভাল কি আমাৰ ৰাজ্যত মাছল এটেক নহয় মাছল পাৱাৰ ইয়াত অসমত নচলে তেখেত চান্স ল'বই ভাই এইটো পলিটিক্স তেখেত ইলেকশ্যন খেলি আছে জিকিব কংগ্ৰেছে জিকিব না বিজেপি জিকিব দোনো কেণ্ডিডেট ট্ৰাই কৰি আছে কংগ্ৰেছে ট্ৰাই কৰি আছে বিজেপি এজ এ পাৰ্টি ট্ৰাই কৰি আছে তো তেখেত এটা ফল পইণ্ট পাইছে আৰু যেতিয়া ফল পইণ্ট পাইছে তো ৰেফাৰীৰ লগততো কণ্টেক্ট কৰিবই ববিতা শৰ্মা এজ এ যদি আমি স্পৰ্টছৰ কথা কওঁ তেখেত ফল কৰিছে বিজেপি কেণ্ডিডেট তো কংগ্ৰেছ কেণ্ডিডেট এইটোতো চান্স ল'ব এইটো ৰেফাৰীক আপিল কৰিব এইটো ফল হৈছে আপুনি কিবা ব্যৱস্থা লওক এইটো ববিতা শৰ্মা কৈছে এইটো বাট নেচুৰাল যদি ববিতা শৰ্মা এনেকুৱা কৰিলেহেঁতেন নিশ্চয় বিজেপি কেণ্ডিডেট ৰেফাৰী তাত গ'লেহেঁতেন আৰু কি ববিতা শৰ্মা ফল কৰিছে আপোনাক এইটো চাব লাগে আৰু আপোনাক কিবা ব্যৱস্থা ল'ব লাগে সেইকাৰণে আমি আমাৰ এই অনুষ্ঠানটোৰ নামক ক্ষমতাৰ সাপ জখলা ৰাখিছোঁ কেতিয়া কোন সময়ত সাপে গুটি খাই দিয়ে তাৰ কোনো ঠিকনা নাই এতিয়া কুইনুজা এটা ভুল কৰিছে আৰু সেই ভুলটোৰ এতিয়া পৰিণাম তেওঁ কিছু পৰিমাণে ভুগিব লাগিব সেই তাৰ ইংগিত পোৱা গৈছে আৰু ববিতা তাৰ সুবৰ্ণ সুযোগ ল'বলৈ আগবাঢ়িছে আমি এফিডেভিটখন আকৌ এবাৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ যিখন এফিডেভিটত স্পষ্ট ৰূপত উল্লেখ আছে যে তেওঁ উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰিছিল কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা কিন্তু পৰিতাপৰ কথা যে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে ইতিমধ্যে ঘোষণা কৰিছে যে তাত কোনো ধৰণৰ উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমৰ ব্যৱস্থা নাই কোনো ছাত্ৰ ছাত্ৰীৰ বাবে মাত্ৰ এটা বিপিপি কোৰ্চৰ ব্যৱস্থা আছিল 2016 চনলৈকে কিন্তু সেই বিপিপি কোৰ্চটোৰ কথা তেওঁ কুইনুজাই নিজৰ শপতনামাত উল্লেখ কৰা নাই আৰু স্পষ্ট হৈছে যে কুইনুজাই আয়োগত মই ৰবিশংকৰ ৰবিক ধন্যবাদ জনাইছোঁ আৰু